নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়াৰ ইভিএছ অথবা এনভাইৰনমেন্টেল এডুকেশ্যনৰ কমন 1 মাৰ্ক কুৱেশ্যন আনসাৰ ফৰ 2025 ফাইনেল এক্সাম এই ভিডিঅ'টোত আমি যিমানবোৰ এনভাইৰনমেন্টেল এডুকেশ্যনৰ 1 মাৰ্ক কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম সকলোবোৰ কিন্তু আগৰ বছৰত আহি যোৱা মোষ্ট ইম্পৰ্টেন্ট আৰু বাৰে বাৰে ৰিপিট হৈ থকা ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰবোৰ আৰু এই ভিডিঅ'টো ফৰ বোথ ইংলিছ এণ্ড আছামিজ মিডিয়ামৰ কাৰণে আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টু সোৱা গিভ এক্সাম্পল অফ ওয়ান লোটিক একুৱেটিক ইকোসিস্টেম এটা প্ৰবহমান নিৰ্মল জল পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দিয়া একেবাৰে সহজ হয় একুৱেটিক ইকোসিস্টেম হলে কি হ'ব আমাৰ ইয়াৰ উত্তৰটো হৈছে ৰিভাৰ অথবা নদী এটা কি হয় লোটিক একুৱেটিক ইকোসিস্টেম নেক্সট কোৱেশ্চন লাগবাহু Question number 2 to soa mention one ethical use of biodiversity জৈৱ বৈচিত্ৰৰ এটা নৈতিক ব্যৱহাৰ উল্লেখ কৰা এটা নৈতিক ব্যৱহাৰ উল্লেখ কৰিব দিছে জৈৱ বৈচিত্ৰ অথবা biodiversity soa ethical use of biodiversity is conservation of endangered species হয় জৈৱ বৈচিত্ৰৰ নৈতিক ব্যৱহাৰ এটা হৈছে সংকটাপন্ন প্ৰজাতিৰ সংৰক্ষণ অথবা যি বিলুপ্ত প্ৰায় প্ৰাণীবোৰ আছে তাৰ সংৰক্ষণ কৰা হৈছে এটা নৈতিক ব্যৱহাৰ বা নৈতিক ব্যৱহাৰ কিহৰ জৈৱ বৈচিত্ৰ Next question number 3 to soa which day is observed as World Environment Day কোন তাৰিখে বিশ্ব পাৰিপাৰ্শ্বিক অথবা পৰিৱেশ দিৱস পালন কৰা হয় এই প্ৰশ্নটো আৰু তোমালোকে উত্তৰ ক'বলৈ দৰকাৰ নাই তোমালোকে সকলোৱে জানা বাট ইম্পৰ্টেন্ট বাৰে বাৰে এই প্ৰশ্নটো কিন্তু ৰিপিট হৈ থাকে 5 জুন হয়নে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস অথবা World Environment Day পালন কৰা হয় নেক্সট question number 4 to soa অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় ৰাইট দা ফুল ফৰ্ম অফ NDRF ৰ সম্পূৰ্ণ অৰ্থ লিখা এই প্ৰশ্নটো ভালকে চাই যাবা মনত কৰি যাবা ফুল ফৰ্মটো কাৰণ এই প্ৰশ্নটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায় সো NDRF নেশনেল ডিজাস্টাৰ ৰেসপন্স ফৰ্স অসমীয়াৰ কাৰণে হ'ব ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰত্যুত্তৰ বাহিনী ওকে তোমালোকে ধুনিয়াকে চাই ল'ব পাৰা আৰু নামটো মনত ৰাখিবা Next question number 5 to soa define biodiversity জৈৱ বৈচিত্ৰৰ সংজ্ঞা দিয়া এই প্ৰশ্নটো তোমালোকে ভালদৰে চাবা কেৱল 1 মাৰ্কৰ কাৰণে নহয় এই প্ৰশ্নটো কিন্তু 2 নম্বৰৰ কাৰণেও তোমালোকক বহু বছৰ দিছে আৰু আহি থাকে তো ইয়াৰ উত্তৰটো সোৱা biodiversity মানে কি একদম শৰ্টলি তোমালোকে বুজি যোৱা Biodiversity refers to the variety of living organism including plant, animal and microorganisms in particular area or on earth জৈৱ বৈচিত্ৰ্য বুলিলে কোৱা হয় কিছুমান নিৰ্দিষ্ট অঞ্চল বা পৃথিৱীৰ সকলো জীৱিত প্ৰাণী উদ্ভিদ আৰু জীৱাণু বৈচিত্ৰ্য তো এই সকলোকে কি বুলি কোৱা হয় জৈৱ বৈচিত্ৰ্য বা বায়োডাইভাৰ্সিটি বুলি কোৱা হয় বুজি পাইছা যিকোনো এটা ঠাইৰ বায়োডাইভাৰ্সিটি নেক্সট কোৱেশ্চন লাগবহৰ আগতে যদি ভিডিওটো লাইক কৰা নাই তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা কাৰণ তোমালোকৰ বাকি যিমানবোৰ এক্সাম আছে তাৰ বাবে এই চেনেলটো তোমালোকে ইম্পৰ্টেন্ট কুৱেশ্চন আনসাৰবোৰ দুইটা মিডিয়ামৰ কাৰণে ইংলিছ এণ্ড আছামিজ মিডিয়ামৰ কাৰণে পাই থাকিবা তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে পাই থাকা আৰু ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ লবা টেলিগ্ৰাম চেনেলটো নতুন ভিডিঅ'ৰ নটিফিকেশন লগতে বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট কুৱেশ্চন আনসাৰবোৰ তোমালোকে তাত পাই থাকিবা আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেল ইনষ্টাগ্ৰাম আইডিৰ লিংক আছে তোমালোকে যদি কিবা খুদিব থাকে তেনেহলে ইনষ্টাগ্ৰামতো খুদি ল'ব পাৰা আগবঢ়ো আমি নেক্সট কুৱেশ্চন 6 নম্বৰ কুৱেশ্চনটো what is the name of the solid mantle of the earth পৃথিৱীৰ কঠিন স্তৰটোৰ নাম কি একেবাৰে সহজ আৰু অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰটো সোৱা the name of the solid mantle of the earth is lithosphere পৃথিৱীৰ কঠিন স্তৰটোৰ নাম হৈছে lithosphere next question number 7 to সোৱা write the name of biosphere reserve of Assam অসমৰ এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ নাম লিখা এই প্ৰশ্নটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট কাৰণ ৰিসেন্টলি যি হাই সেকেন্ডাৰী এক্সাম হৈ গৈছে হাই সেকেন্ডাৰী এক্সামতো কিন্তু এই প্ৰশ্নটো আহিছিল তো অসমৰ এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ নাম তোমালোকে মনত ৰাখিবা তাৰ উত্তৰটো হৈছে মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ নেক্সট question number 8 to সোৱা what is food web খাদ্য জাল কি এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট কাৰণ 2 নম্বৰ প্ৰশ্নটো আহি যায় অলৰেডি 2 নম্বৰ কোৱেশ্চন আনসাৰৰ এটা ভিডিও বনাইছো ডেসক্ৰিপচনতে লিংক থাকিব তোমালোকে 1 নম্বৰীয়া ভিডিওটো চোৱাৰ পিছত 2 নম্বৰীয়া ভিডিওটো চাই লবা তো ফুড ওয়েব কি একেবাৰে শৰ্টকে তোমালোকে চাই লোৱা এ ফুড ওয়েব ইজ এ নেটৱৰ্ক অফ ইন্টাৰকানেক্টেড ফুড চেইনস দ্যাট শো হাউ এনাৰ্জি ফ্লো থ্ৰু এন ইকোসিস্টেম হয় ফুড ওয়েব কি হয় ফুড ওয়েব এটা কি হয় নেটৱৰ্ক হয় যেটো ইন্টাৰকানেক্টেড হৈ থাকে মানে এটা আনটোৰ লগত কানেক্টেড হৈ থাকে আৰু এটো কি হয় ফুড চেইন হয় এটাই আনটোক খায় দ্যাট শো এনাৰ্জি ফ্লো এনাৰ্জি কেনেকে ফ্লো হয় এটো এটা জীৱ আনটোক খাই কেনেকে এনাৰ্জি পায় তাকে কি বুজা যায় ইকোসিস্টেম বুলি বুজা যায় সো অসমীয়া মিডিয়ামৰ কাৰণে খাদ্য জাল হল একাধিক খাদ্য শৃংখলৰ পৰা
পৰস্পৰ সংযোগ য'ত এক সিস্টেম অথবা এক প্ৰক্ৰিয়া শক্তি প্ৰবাহ কিদৰে হয় তাকে দেখুৱায় নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 9 টো চোৱা হোৱাট ডু ইউ মিন বাই ক্লাইমেট চেঞ্জ জলবায়ু পৰিৱৰ্তন বুলিলে কি বুজায় এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট কাৰণ বৰ্তমান সময়ত যিমানবোৰ এক্সাম হৈ আছে প্ৰতিটো এক্সামত কিন্তু ক্লাইমেট চেঞ্জ অথবা জলবায়ু পৰিৱৰ্তনৰ ওপৰত যিকোনো এটা কুৱেশ্যন অহা দেখা গৈ আছে তো ক্লাইমেট চেঞ্জৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে তো তোমালোকে ভালধৰণে চাই যোৱা একেবাৰে সহজ হয় ক্লাইমেট চেঞ্জ মানে কি চোৱা ক্লাইমেট চেঞ্জ refers to long term shift in temperature and weather pattern mainly due to human activities like burning fossil fuel হয় জলবায়ু পৰিৱৰ্তন বুলিলে দীঘলীয়া সময়ৰ বাবে তাপমাত্ৰা আৰু বতৰৰ ধৰণৰ পৰিৱৰ্তনক বুজায় হয়নে জলবায়ু পৰিৱৰ্তন মানে দীঘলীয়া সময়ৰ বাবে যি তাপমাত্ৰা টেম্পাৰেচাৰ এণ্ড ৱেদাৰ পেটাৰ্ণবোৰ কি হৈছে পৰিৱৰ্তন হয় তাকে বুজায় যাৰ মূল কাৰণ হৈছে মানুহৰ কাৰ্যকলাপ যেনে জীৱাশ্ম ইন্ধন দহন যাৰ মূল কাৰণ মেইন ৰিজন হৈছে বাৰ্নিং ফসিল ফিউল অথবা জীৱাশ্ম ইন্ধন দহন যেনে পেট্ৰল ডিজেলবোৰ আমি কি কৰি আছো দহন কৰি আছো হয়নে তাৰ ফলত কি হৈছে CFC ক্লোৰোফ্লোৰোকাৰ্বন ওলাইছে মনত ৰাখিবা CFC ৰ ফুল ফৰ্মটো তোমালোকক এক মাৰ্কৰ কাৰণে আহি যাব পাৰে CFC ৰ ফুল ফৰ্ম হৈছে ক্লোৰোফ্লোৰোকাৰ্বন তো ক্লোৰোফ্লোৰোকাৰ্বনে কি কৰি আছে গোলকীয় উত্তাপ হয়নে সেউজগৃহ গেছৰ মাত্ৰা বৃদ্ধি কৰি আছে তাৰ কাৰণে কি হৈছে গোলকীয় উত্তাপ গ্লোবেল ওয়াৰ্মিং সৃষ্টি হৈছে বুজি পাইছা তাৰ কাৰণে কি হৈছে আমাৰ এই ওয়েদাৰ আৰু টেম্পাৰেচাৰ প্যাটাৰ্নবোৰ চেঞ্জেস আহিছে নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা মেনশন এনি ওয়ান অফ দা কম্পোনেন্ট অফ এনভাইৰনমেন্ট পৰিবেশৰ যিকোনো এটা উপাদানৰ নাম লিখা একেবাৰে সহজ প্ৰশ্ন হয় আৰু বহু বছৰ ৰিপিট হৈ থাকে তো ইয়াৰ উত্তৰটো মই তোমালোকক নিদো ইয়াৰ উত্তৰটো তোমালোকে সকলোৱে কমেন্ট কৰি জনোৱা তোমালোকে 10 লিখি কেনে 10 নম্বৰ লিখি কেনে ইয়াৰ উত্তৰটো সকলোৱে কমেন্টত কমেন্ট কৰি জনোৱা ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 11 টো চোৱা মেনশন এনি ওয়ান অফ দা 4 সেগমেন্ট অফ এনভাইৰনমেন্ট পৰিবেশৰ চাৰিটা অংশৰ যিকোনো এটা নাম লিখা একেবাৰে সহজ হয় যিকোনো এটা নাম কি হ'ব এটমস্ফিয়াৰ অথবা বায়ুমণ্ডল Next question number 12 to soa give an example of artificial ecosystem কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ এটা উদাহৰণ দিয়া অতিকৈ ইম্পৰ্টেন্ট দৰকাৰী প্ৰশ্ন হয় artificial ecosystem মানে মানুহে তৈয়াৰ কৰা ইকোসিস্টেম এটা হেতু হ'ব কি এক্সাম্পল হ'ব একুৰিয়াম হয়নে একুৰিয়াম যি আমি ঘৰত মাছ ৰাখিবৰ কাৰণে একুৰিয়াম এটা ৰাখো তো হেতু হৈছে কি এটা artificial ecosystem next question number 13 to soa in natural ecosystem bacteria and fungus have been considered as which type of consumer প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰত ব্যাকটেৰিয়া আৰু যি ফাংগাছ আছে ফাংগাছক কি ধৰণৰ উপভোক্তা বুলি গণ্য কৰা হয় কি ধৰণৰ উপভোক্তা বুলি গণ্য কৰা হয় হেতু হয় ডিকম্পোজাৰ্স হয়নে ডিকম্পোজাৰ্স বুলি গণ্য কৰা হয় যে ফাংগাছবোৰ আছে ব্যাকটেৰিয়াবোৰ আছে হেবোৰ কি হয় যিকোনো এটা জীৱ যেতিয়া লাষ্টত মৰি যায় তাত যি মানে কনজিউম কৰে হয়নে যিয়ে উপভোগ কৰে সেই উপভোক্তাটো হৈছে কি ব্যাকটেৰিয়া আৰু ফাংগাছ ওকে নেক্সট question number 14 to soa mention one major mine disaster occurred in India ভাৰতবৰ্ষত সংঘটিত হোৱা এটা মুখ্য খনি দুৰ্ঘটনা উল্লেখ কৰা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট তো ইয়াৰ উত্তৰটো চোৱা one major mine disaster in India was the Sasnala mining disaster 1975 in Jharkhand মনত ৰাখিবা ভাৰতবৰ্ষ সংঘটিত হোৱা এটা মুখ্য খনি দুৰ্ঘটনা হ'ল সাসনালা খনি দুৰ্ঘটনা 1975 চনত হৈছিল ক'ত হৈছিল ঝাৰখণ্ডত মনত ৰাখিবা তোমালোকক সুধিও দিব পাৰে যে সাসনালা খনি দুৰ্ঘটনা কিমান চনত হৈছিল তেতিয়া তোমালোকে 1975 চন লিখিব লাগিব আৰু ক'ত হৈছিল ঝাৰখণ্ডত নেক্সট question number 15 to soa write the name of one renewable energy resources নৱীকৰণযোগ্য শক্তিৰ উৎস এবিধৰ নাম লিখা নৱীকৰণযোগ্য শক্তিৰ এটা উৎসৰ নাম হ'ব সোলাৰ এনাৰ্জি অথবা সৌৰ শক্তি next question number 16 to soa mention the shape of the questionnaire road sign as per the Motor Vehicle Act 1988 চনত যান-বাহন বিধি অনুসৰি সতৰ্কতামূলক পথ চিহ্নৰ আকৃতি কেনেকুৱা উল্লেখ কৰা ইয়াৰ উত্তৰটো হৈছে কেনেকুৱা আছিল ট্ৰায়াঙ্গুলাৰ শেপ আছিল হয়নে কি আছিল ত্ৰিভুজাকাৰ আছিল এই Motor Vehicle Act 1988 ৰ মতে next question হল fill in the blanks তোমালোকক কৈ দু যে তোমালোকৰ 1 নম্বৰীয়া তোমালোকৰ প্ৰথম 1 নম্বৰীয়া ডাইৰেক্ট শৰ্ট কুৱেশ্চন 5টা লিখিব আহিব 1 * 5 = তোমালোকৰ 5 নম্বৰ থাকিব আৰু তোমালোকৰ কিন্তু 1 নম্বৰীয়া 3টা তোমালোকৰ খালি ঠাই অথবা fill in the blank আহিব তো তোমালোকৰ 3টা আহিব 3টা দিব পাৰে বা 4টা দিব পাৰে তোমালোক অপচন দিব পাৰে কেতিয়াবা কিন্তু অপচন নিদে ডাইৰেক্ট 3টাই দিয়ে তো তোমালোকৰ এই গুটে 3ৰ ভিতৰত 3 পাবলৈ এই গিটা গুটেগিটা fill in the blanks ভালকে চাই যোৱা Question number 1 to soa dash % of the earth's surface is covered by water bodies
পৃথিৱী পৃষ্ঠৰ শতকৰা ডেছ ভাগ জলমণ্ডলে আগুৰি আছে একেবাৰে সহজ কিমান ভাগে 71% হয়নে 71% ভাগে জলমণ্ডল আগুৰি আছে পৃথিৱী Next question number 2 to soa. Dash % of oxygen is found in the earth atmosphere. শতকৰা ডেছ ভাগ অক্সিজেন বায়ুমণ্ডলত পোৱা যায় কিমান ভাগ অক্সিজেন বায়ুমণ্ডলত পোৱা যায় 71% হয় মনত ৰাখিবা 71% অক্সিজেন বায়ুমণ্ডলত পোৱা যায় বাকি যিমানবোৰ আছে সেইবোৰ হল বেলেগ বেলেগ যিমানবোৰ গ্যাস আছে নাইট্ৰজেন আছে হয়নে সেইবোৰ পোৱা যায় নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড ওকে Next question আগবঢ়াৰ আগত এইখিনিতে তোমালোকৰ এটা question খুদু মই এটা question হ'ব পাৰে যে বায়ুমণ্ডলৰ আটাইতকৈ বেছি থকা গ্যাস বিধৰ নাম কি আটাইতকৈ বেছি মানে মানৰ থকা গ্যাস বিধৰ নাম কি তোমালোকে কমেন্ট কৰি জনাব পাৰা Next question number 3 to soa dash is one type of omnivorous animal dash এবিধ সৰ্বভক্ষী জন্তু ইয়াৰ উত্তৰটো অতিকৈ ইম্পৰ্টেন্ট হয় উত্তৰটো সোৱা বিয়াৰ অথবা ভালুক হৈছে কি এবিধ omnivorous animal ই হল সৰ্বভক্ষী জন্তু Next question number 4 to soa the Disaster Management Act was adopted by Government of India in the year dash ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনখন গ্ৰহণ কৰে দেশ চনত কিমান চনত ভাৰত চৰকাৰে এই দুৰ্যোগ ব্যৱস্থাপনা আইনখন গ্ৰহণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 2005 মনত ৰাখিবা 2005 চনত ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনখন গ্ৰহণ কৰিছিল Disaster Management Act adopted in 2005 Next question number 5 to soa to protect environment the government of India passed the Environment Protection Act in the year dash পৰিবেশ সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে দেশ চনত পৰিবেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰিছিল কিমান চনত ইয়াৰ উত্তৰটো হৈছে 1986 চনত এই যি পৰিবেশ সুৰক্ষা আইনটো প্ৰৱৰ্তন কৰিছিল Next question number 6 to soa অতিকৈ ইম্পৰ্টেন্ট ইউৰেনিয়াম is dash energy resource ইউৰেনিয়াম এবিধ দেশ শক্তিৰ উৎস কি শক্তিৰ উৎস ইউৰেনিয়াম is a non renewable energy source হয় এবিধ কি হয় অপুনৰব্য শক্তিৰ উৎস অথবা বুজি পাইছা Next question number 7 to soa tiger is dash level consumer of ecosystem বাঘ হল পৰিস্থিতিতন্ত্ৰৰ দেশ স্তৰৰ উপভোগী কোন স্তৰৰ ই হৈছে টাৰ্চিয়াৰি হয় ই হৈছে তৃতীয় স্তৰৰ উপভোক্তা Next question number 8 to soa frog is dash level consumer of ecosystem ভেকুলী হল পৰিস্থিতিতন্ত্ৰৰ দেশ স্তৰৰ উপভোক্তা ইয়াৰ উত্তৰটো হৈছে frog is secondary level consumer of the ecosystem ভেকুলী হল পৰিস্থিতিতন্ত্ৰৰ দ্বিতীয় স্তৰৰ উপভোক্তা Next question number 9 to soa the first decade of action for road safety is dash the first decade of action of road safety হল dash কিমান আছিল 2011 পৰা 2020 চন মনত ৰাখিবা 2011 পৰা 2020 চন ওকে তো আমি এক নম্বৰে যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিলো কিন্তু ইয়াৰ পিছত দুই নম্বৰীয়া ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিছো আৰু দুই নম্বৰীয়া যি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও আছে সেই ভিডিওটো লিংক কিন্তু ডেসক্ৰিপচনতে আছে তোমালোকে যদি সম্পূৰ্ণ চালা তেনেহলে ডেসক্ৰিপচনতে লিংকটো পাই যাবা তোমালোকে দুই নম্বৰীয়া ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিওটো চাই লবা তো আজিলৈ ইমানখিনি আছিল বহু ধন্যবাদ পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই